পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত যি যোৱাকালি ঘটনা হৈছে সেই ঘটনাক লৈ আমি নিখিল ভাৰত ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। ইয়াৰ মূলতেই হ'ল যে অসমত অসমীয়া সুৰক্ষিত হ'ব লাগিব, ইয়াত থকা জনজাতিসকল তথা কাৰ্বিসকল সুৰক্ষিত হ'ব লাগিব বা আমাৰ খিলঞ্জীসকলক সুৰক্ষিত হ'ব লাগিব। গতিকে আমি সদায় এনেধৰণৰ সংকটপূৰ্ণ অৱস্থাত বা সংকটকাল অৱস্থাত আমি কাৰ্বিৰ লগত সদায় আমাৰ নিখিল ছাত্ৰ সন্থা বা আমাৰ ৰাজনৈতিক সংগঠনসমূহ মই আছোঁ। গতিকে আমি এইটোহে ক'ব বিচাৰিছোঁ যে এই যে বিহাৰী সম্প্ৰদায় বা অনাঅসমীয়া সম্প্ৰদায়ে যে কাৰ্বি গভেগ যে ধ্বনি দিব পাৰিলে, গতিকে সেই কথাক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু আমি তাক গৰিহণা দিছোঁ। গতিকে সেই কথাক লৈ আমি ক'ব বিচাৰিছোঁ যে নিখিল ছাত্ৰ সন্থা হিচাপে এই সংকটকালৰ অৱস্থাত মই কৈছোঁ যে আমি সদায় কাৰ্বিৰ লগত আছোঁ, অনাঅসমীয়াত আমাৰ সদায় কাৰ্বিৰ লগত থাকিম। গতিকে আমি এই পৰিস্থিতি চাম কটাৰ কাৰণে বা আমাৰ সুৰক্ষিত স্বাৰ্থ সুৰক্ষিত কাৰ্বিসকলৰ বা অসমৰ বা খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে পদক্ষেপ গ্ৰহণ কৰে তাকে আমি আহ্বান জনাইছোঁ।